নমস্কাৰ আপুনি চাই আছে দুপৰৰ শিৰোনাম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী দুপৰৰ শিৰোনামত ব্ৰেকিং নিউজ যোৰহাটত একেলগে 17 জনৰ দেহ তুলাল কোভিড পজিটিভ যোৰহাটৰ ৰজা মৈদামৰ কালি স্থানত কেইবাজনো আক্ৰান্ত হৈছে কোভিড-19ত নিউ কলনীৰ একাংশ বাসিন্দাও আক্ৰান্ত হৈছে কোভিড-19ত আক্ৰান্ত কেইগৰাকীৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত এগৰাকী কোভিড আক্ৰান্তৰ সংস্পৰ্শলৈ আহিছিল আটাইকেইজন আক্ৰান্ত ব্যক্তি 4 দিন পূৰ্বে 25 জনৰ সোৱাব টেষ্ট কৰোৱা হৈছিল আৰু ইয়াৰে 17 জনৰ দেহ তুলাল কোভিড-19 পজিটিভ যোৰহাটত একেলগে 17 জনৰ দেহত কোভিড পজিটিভ যোৰহাটৰ ৰজা মৈদামৰ কালি স্থানত কেইবাজনো আক্ৰান্ত হৈছে নিউ কলনীৰ একাংশ বাসিন্দাও আক্ৰান্ত কোভিডত আটাইকেইগৰাকীৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী এগৰাকী কোভিড আক্ৰান্তৰ সংস্পৰ্শলৈ আহিছিল আটাইকেইজন আক্ৰান্ত 4 দিন পূৰ্বে 25 জন লোকৰ সোৱাব সংগ্ৰহ কৰা হৈছিল আৰু সোৱাব টেষ্ট কৰাৰ পাছতে আহিছে ফলাফল 17 জনৰ দেহত পজিটিভ পোৱা হৈছে কৰোনা ভাইৰাছ 4 দিন পূৰ্বে 25 জন লোকৰ টেষ্ট কৰা হৈছিল আৰু 17 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত সমগ্ৰ ৰাজ্যজুৰি কোভিড-19ৰ সংক্ৰমণ ভয়াবহ ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কি গুৱাহাটী কি যোৰহাট কি নগাঁও সৰ্বত্ৰ এতিয়া একে অৱস্থা একে পৰিৱেশ কৰোনা ভাইৰাছৰ সংহাৰী ৰূপ সমগ্ৰ ৰাজ্যজুৰি যোৰহাটত একেলগে 17 জনৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ আৰু ইয়াৰ পিছতে আতংকিত হৈ পৰিছে সকলো আক্ৰান্তসকলৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী ইয়াক উদ্বেগজনক বিষয় আৰু এই গণসংক্ৰমণৰ বলি হোৱা কোনোজন লোকৰ ট্ৰেভেল হিষ্ট্ৰী নাই আৰু গণসংক্ৰমণ এতিয়া ভয়াবহ ৰূপত বৃদ্ধি পাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্যৰ কেইবাখনো জিলাত দুৰ্গা সৰোবৰত কুঁৱাত পৰা মহিলাৰ মৃতদেহ উদ্ধাৰ কামাখ্যা গেটৰ দুৰ্গা সৰোবৰত কুঁৱাত পৰিছিল এগৰাকী মহিলা মৃতদেহ উদ্ধাৰ হোৱা মহিলাগৰাকী হৈছে দীপালী বৰ্মন এছডিআৰএফ আৰু আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ আজি পুৱতি নিশা এই অঘটন সংঘটিত হয় কিন্তু কি পৰিস্থিতিত মহিলাগৰাকী কুঁৱাত পৰিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই প্ৰথমে মহিলাগৰাকীক কন্যাই প্ৰত্যক্ষ কৰে আৰু তাৰ পিছতেই হুৱাদুৱালাগি অঞ্চলটোত খবৰ দিয়া হয় আৰক্ষীক ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলায় আৰু বহু সময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত মহিলাগৰাকীক উদ্ধাৰ কৰা হয় অৱশ্যে মৃত অৱস্থাত উদ্ধাৰ কৰা হয় মহিলাগৰাকীৰ মৃতদেহ মৃত মহিলাগৰাকীৰ নাম দীপালী বৰ্মন সৰোবৰৰ এই হিল চাইড নৰ্দাৰ্ণ পথৰ ওচৰত আপোনাৰ নেয়াৰ গণেশ মন্দিৰ ইয়াতে মানে ঘৰৰ মানুহৰ সন্মুখত কুঁৱা এটা আছিল কুঁৱাৰ ভিতৰত মানে মাইকী মানুহ এজনী পৰি থকা বুলি আমাক জনাত আমি আহোঁ জালুকবাৰী আৰক্ষীৰ দল লগতে এছডিআৰএফ দলকো খবৰ দিয়া হয় তেওঁলোকো আহিল তেওঁলোকৰ সহযোগত কুঁৱাৰ পৰা নিজৰ দেহটো উদ্ধাৰ কৰা হয় ডিব্ৰুগড়ত আৰু 6 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত এএমচিএইচৰ 4 গৰাকী লেবৰেটৰী টেকনিচিয়ান সহ 6 জন লোক আক্ৰান্ত হৈছে কোভিডত মনদীপ থাপা ৰবীন্দ্ৰ বৰ্মন ৰাকেশ সোণাৰ আৰু তপন গগৈ আক্ৰান্ত হৈছে কোভিডত আনহাতে পূৰ্বাঞ্চল নামৰ এখন হোটেলৰ এজন কৰ্মচাৰীও আক্ৰান্ত হৈছে কোভিড-19ত হোটেলখনৰ কৰ্মচাৰীজন হৈছে দীপাংকৰ বুঢ়াগোহাঁই আৰু ইয়াকে লৈ ডিব্ৰুগড়ত 237 জন লোকৰ দেহত কোভিড-19 ধৰা পৰিছে এই পৰ্যন্ত ইফালে কাৰ্বি আংলঙত কৰোনাৰ গণসংক্ৰমণ কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ আৰু 3 জন আক্ৰান্ত হৈছে কোভিডত 2 জন ইএম আৰু এজন এমএসি আক্ৰান্ত হৈছে কোভিড-19ত কৰোনাত আক্ৰান্ত ইএম অমৰ সিং টিছো আৰু ৰূপ সিং তেৰণ কৰোনাত আক্ৰান্ত লাংফেৰ পৰিষদীয় সমষ্টিৰ এমএসি ৰাম সিং টিমক আনহাতে পৰিষদৰ সিইএম তুলিৰাম ৰংহাঙৰ পত্নী কাছে তেৰণ পি আৰু পুত্ৰ চেংকান ৰংহাং কোভিড-19ত আক্ৰান্ত হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম খনসিং ৰংপি কোভিডত আক্ৰান্ত হোৱাৰ পাছতেই পৰিষদত এতিয়া ইজনৰ পিছত সিজনৰ দেহত ওলাইছে কোভিড পজিটিভ মহানগৰীত পুনৰ আৰক্ষী জোৱান কৰোনাত আক্ৰান্ত হৈছে ভৰলু থানাৰ জোৱান ফয়জুল হক আক্ৰান্ত হৈছে কোভিড-19ত ভৰলুৰ এচিপি জয়ন্ত বৰুৱাৰ দেহৰক্ষী হৈছে ফয়জুল হক 3 দিনে জ্বৰ কাহত আক্ৰান্ত হৈ আছিল ফয়জুল
মহানগৰীৰ হাটগাঁও থানাৰ পিছত আকৌ এবাৰ ভৰলু থানাৰ এজন জোৱান আক্ৰান্ত হৈছে কোভিড-19ত। ভৰলু থানাৰ জোৱান ফৈজুল হক কোভিড-19ত আক্ৰান্ত হৈছে। ভৰলুৰ ACP জয়ন্ত বৰুৱাৰ দেহৰক্ষী হৈছে ফৈজুল হক। 3 দিনে জ্বৰ আৰু কাহত আক্ৰান্ত হৈ আছিল ফৈজুল। আৰু এনেদৰে গুৱাহাটী মহানগৰীত ভয়ানক ৰূপত বৃদ্ধি পাইছে কৰোনা ভাইৰাছৰ গণসংক্ৰমণ। আৰু আজিৰে পৰা পাণ্ডুত ঘৰে ঘৰে কোভিড টেষ্টৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। 2 নম্বৰ ৱাৰ্ডৰ ঘৰে ঘৰে হ'ব এই পৰীক্ষা। দুদিনত 3000 কোভিড পৰীক্ষাৰ লক্ষ্য স্বাস্থ্য বিভাগৰ। অঞ্চলটোত ব্যাপক হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। বিশেষকৈ মহানগৰীৰ 31টা ৱাৰ্ডৰ ভিতৰত 2 নম্বৰ ৱাৰ্ডত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড-19ত। মহানগৰীৰ পাণ্ডুৰ 2 নম্বৰ ৱাৰ্ডত সেয়েহে স্বাস্থ্য বিভাগে দুদিনত 3000 পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আৰু সেই অনুসৰি স্বাস্থ্য বিভাগৰ এটা দল উপস্থিত হয় 2 নম্বৰ ৱাৰ্ডত আৰু বৰ্তমান ঘৰে ঘৰে এই পৰীক্ষা সম্পন্ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ডাটা এণ্ট্ৰিৰ কাম চলি আছে। ডাটা এণ্ট্ৰি কাম কমপ্লিট হোৱাৰ পিছত চেম্পল লৈ টেষ্টিঙৰ কাম আৰম্ভ হ'ব। তাৰপিছত যিখিনি পজিটিভ আহে তো সেইখিনি আমাৰ চেণ্টাৰত পঠাই দিয়া হ'ব। তো তাৰপিছত বাকীখিনি আপোনাৰ নিগেটিভ যিখিনি থাকে সেইখিনিত নিগেটিভ। টেষ্টৰ আগেকে বৰ্তমান একো সেনেকৈ নাই, মানে টেষ্টৰ আপোনাৰতো এইটো ৰিপিট এণ্টিজেন টেষ্ট যিটো নতুনকৈ লঞ্চ হৈছে সেইটো কৰি ইয়াত হ'ব। এইটো নাজিল চোৱাব হয়, নাকৰ পৰা লোৱা হয় চেম্পলটো, লৈ কিনি সেইটো টেষ্ট কৰা হয়। ফলাফলটো পাবলৈ কিমান সময় লাগিব? এইটো 20 মিনিটছৰ ভিতৰত। আমাৰ পাণ্ডু ৱাৰ্ড নম্বৰ 2টোত আমি যিবিলাক মানুহ ৰৈ গৈছে তেওঁলোকৰ ঘৰে ঘৰে গৈ আমি এই টেষ্টটো কৰিম। এইটো ৰেপিড টেষ্ট। এই টেষ্টটোৰ ৰিজাল্টটো লগে লগে আপোনাৰ 15-20 মিনিটৰ ভিতৰত পোৱা যায়। যেতিয়া আমি পজিটিভ কেছ এটা পাম তেখেতক আমি ইয়াত তাৰ লগে লগে তাৰ পৰা আমি আইচলেট কৰি আইচলেশ্যন চেণ্টাৰলৈ পঠাই দি দিম। হৈ গ'ল। যিখিনি নিগেটিভ হ'ব তেওঁলোকক আমি আকৌ থ্ৰোট চাপ কৰিম, কৈ তেওঁলোক ঘৰলৈ যাব দিম। 4 দিনমান সময় লাগিব। সেইখিনি তেওঁলোকে ঘৰত কোৱাৰেণ্টাইন থাকিব, ঘৰৰ পৰা ওলাব নোৱাৰে। আমি কি কৰিছোঁ, গোটেই ৱাৰ্ড নম্বৰ 2টো লৈছোঁ। এই গোটেই এৰিয়াটো আমি 2 ভাগ কৰি লৈছোঁ। 50% আজি কৰিম, 50% কালি কৰিম। আজি আমাৰ 10টা টিম যাব। 10টা টিমত তেওঁলোকক এৰিয়া ভগাই দিয়া হৈছে। প্ৰত্যেকটা টিমত আপোনাৰ এজন মেডিকেল অফিচাৰ থাকিব, এজন 2টা ডেপুটি ইলেক্ট্ৰিচিয়ান থাকিব, এগৰাকী আশা থাকিব আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ থাকিব। তেওঁলোকে প্ৰত্যেক ঘৰে ঘৰে গৈ টেষ্টটো কৰিব। কৃত্ৰিম বানৰ কবলত দিছপুৰৰ কেইবাটাও স্থান। হাতীগাঁৱত কৃত্ৰিম বানত বুৰ গ'ল 4চকীয়া বাহন। টাইটেন এনক্লেভৰ পাৰ্কিঙত ভয়ংকৰ পানী। কৃত্ৰিম বানৰ ফলত পাৰ্কিঙত থকা 8খনকৈ বাহন সম্পূৰ্ণৰূপে বুৰ গ'ল পানীত। অৱশ্যে ইয়াৰে 6খন বাহন উদ্ধাৰ কৰা হৈছে যদিও এতিয়া পানীৰ তলত আছে 2খন বিলাসী বাহন। টাইটান এনক্লেভ নামৰ এপাৰ্টমেণ্টৰ পাৰ্কিঙত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে কৃত্ৰিম বানত। পাৰ্কিঙত থকা কেইবাখনো বাহন প্ৰায় সম্পূৰ্ণৰূপে বুৰ গ'ল এই ভয়ংকৰ কৃত্ৰিম বানত। 6খনকৈ বাহন ইতিমধ্যে উদ্ধাৰ কৰা হয় যদিও 2খন বাহন বৰ্তমানে পানীৰ কবলত। নিশাৰ ভাগত নেৰানেপেৰা বৰষুণ, মুখলধাৰ বৰষুণ আৰু তাৰ পিছতে এনে এক অস্বাভাৱিক পৰিস্থিতিয়ে বিৰাজ কৰে। বিশেষকৈ হাতীগাঁৱৰ প্ৰত্যেকটো পথতে পানী, আনহাতে গুৱাহাটী মহানগৰীৰ প্ৰত্যেকটো গুৰুত্বপূৰ্ণ স্থানতে পানী। GS ৰোড, জু ৰোড সকলো স্থানতে পানী। ক'ৰবাত যদি এককাল পানী, ক'ৰবাত এবুকু পৰ্যন্ত পানী। বিশেষকৈ হাতীগাঁৱত এনেদৰে পানীত কক বকাবলগীয়া হ'ল হাতীগাঁওবাসীয়ে। আগবঢ়াইছোঁ আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ এক ৰিপৰ্ট। হয়, নিশ্চিতভাৱে ৰাজধানী চহৰ গুৱাহাটী মহানগৰী এতিয়া কৃত্ৰিম বানৰ কবলত। সেয়া লাগিলে অনিল নগৰ, নবীনগৰ এতিয়া বহুত হ'ল। অনিল নগৰ, নবীনগৰৰ পিছত এইবাৰ নতুনকৈ আন এটা যি মূল সংযোগী পথ আছে, সংযোগী পথ বানপানীৰ কবলত। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ হাতীগাঁৱৰ পৰা দিছপুৰ সংযোগী মূল পথত। আৰু মূল পথ ইতিমধ্যে পানীৰ কবলত পৰিছে। আৰু মোৰ সতীৰ্থ কিছু দৃশ্যসংখ্য দেখুৱাব যি হাতীগাঁও হাইস্কুলৰ পৰা হাতীগাঁও চাৰিলৈকে সংযোগী সকলো পথ ইতিমধ্যে যিসমূহ বাহন আহ যাহ কৰিছে প্ৰত্যেকখন বাহনে এনেদৰে বানপানীৰে কবলত পৰিছে। আৰু এয়াই নহয়, ইয়াৰ হাতীগাঁও হাইস্কুলৰ পৰা ৰঘুনাথ চৌধাৰী পথ, বেজবৰুৱা পথ বা লক্ষ্মীনাথ বেজবৰুৱা পথেই হওক বা বিষ্ণুজ্যোতি পথ, সকলো পথে এতিয়া কৃত্ৰিম বানৰ কবলত। এয়াই হৈছে সামগ্ৰিক দৃশ্য। আৰু নিউজ 18 অসম নৰ্থ ইষ্টত এইসমূহ দৃশ্য দেখুৱাইছোঁ। যিহেতু
ৰাজ্যত কৃত্ৰিম বানৰ কবলত পৰিছে গুৱাহাটী মহানগৰীত। যোৱাকালি নিশা যি মুখলধাল বৰষুণ আহিছিলে আৰু মুখলধাল বৰষুণ অহাৰ পিছতে এতিয়া প্ৰায় সময় 10 বাজি উকলি গৈছে। 10 বাজি উকলি যোৱাৰ পিছতো কিন্তু পানী কমা নাই। আৰু গুৱাহাটী উন্নয়ন নিগমৰ মন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ কৈছে যে গুৱাহাটী কৃত্ৰিম বান কবলৰ পৰা বানপানী মুকলি হ'ব। এইখন চৰকাৰেও আশ্বাস দিছিলে, সেই যেন আশ্বাস ফুটুকাৰ ফেনতে পৰিণত হৈছে। সেয়া লাগিলে মূল সংযোগী পথে নহয়, যিসমূহ আচলতে উপপথ থাকে বা বাইলেন থাকে, সকলো বাইলেন এতিয়া হাতীগাঁও অঞ্চলৰ কৃত্ৰিম বানৰ কবলত। ইয়াৰ সমান্তৰালভাৱে আন এটা দৃশ্য আমাৰ নিউজ 18 কেমেৰাত বন্দী হৈছে, যিটো আন এটা উইণ্ডোৰ জৰিয়তে আপোনালোকক দেখুৱাম যি এটা ফ্লেট আছিলে ওচৰত থকা বিল্ডিং টাইটেন এনক্লেভৰ ভিতৰত ইতিমধ্যে 2খনকৈ বাহন আবদ্ধ হৈছে আৰু বাহন দুখন সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ গৈছে। প্ৰায় 8খন বাহন আছিলে, 6খন বাহন বাহিৰলৈকে ওলাই আনিছে। তাৰ বিপৰীতে কিন্তু 2খন বাহন এতিয়াও পানীৰ কৃত্ৰিম বানৰ কবলত। মই পুনৰ উল্লেখ কৰিছোঁ যে যিটো টাইটেন এনক্লেভ বুলি এটা এনক্লেভ এই হাতীগাঁও চাৰিআলিৰ লগতে থকা ৰাজপথৰ দাঁতিত থকা সেই এনক্লেভটোত 8খন বাহন আছিলে, 6খন বাহন পানীৰ পৰা উলিয়াই আনিছে। তাৰ বিপৰীতে 2খন বাহন এতিয়াও সেই স্থানতে ফাঁচি আছে, যি 2খন বাহনৰ এটা স্ক্ৰীণৰ জৰিয়তে আমি দেখুৱাম সম্পূৰ্ণৰূপে পানীৰ তলত আবদ্ধ হৈ আছে। আৰু মোৰ লগত ইয়াৰ একাংশ স্থানীয় লোক আছে, তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম। দাদা, কোন কোন পথত বানপানী হৈছে কওকচোন। আপোনাৰ হাতীগাঁৱৰ কোনো এটা পথে বাকী নাই। মই এইমাত্ৰ বিষ্ণুজ্যোতি পথেদি আহিলোঁ, তাতে আপোনাৰ হাজাৰ প্ৰায় 600 গাঁও ঘৰ পানীৰ তলত। গাড়ী চাৰি মই নিজে বাইক লৈ ওলাই আহিছিলোঁ, বাইক চাইলেঞ্চৰ বাইক পানীৰ তলত যোৱাৰ পিছত মই আকৌ বেক কৰি ঘৰত থৈ খোজকাঢ়ি কিবাকৈ আহিলোঁ। এইটো আমাৰ ইয়াৰ চৰকাৰ বিধায়ক অতুল বৰা এটা আছে, অতুল বৰা নামৰ এটা বিধায়ক আছে, আগতে AGPৰ আছিল। এইগিলা চব ফপলা চব, এইটো কোনো কাম নাই, কামত নহয়, এনে নামতহে। আৰু আপোনাৰ 2দিনমান আগতে GMCৰ পৰা এইগিলা নালা চালা চাফা কৰিলে, ক'ৰবাত কিবা জাম কৰি থৈ দিলে নেকি। কালি 1 ঘণ্টামান ধাৰাসাৰ পানীতে এনেকুৱা বানপানী। আজি অলপ পানী কমিছে, কালি আৰু বেছি ভয়ংকৰ পানী আছিল। কালিতো আপোনাৰ ৰাতি ৰাস্তাত গাড়ী চলাচল বন্ধ হৈ গৈছিল কমপ্লিট। আপোনাৰ এইপিনে একেবাৰে হাউচ ৰোডৰ পৰা A to Z কমপ্লিট এটা, এইপিনে আপোনাৰ ৰাজধানী মছজিদ লৈ কোনো এটা বাইলেন বাট নাই। চাওক এইটো পথ চাওক কেনেকুৱা পানী। নতুন পথত এটা স্কুল আছে, আগত এটা অসম জাতীয় বিদ্যালয় আছে, কমপ্লিট পানীৰ তলত। আপোনাৰ এইটো লগৰ হেৰিটোতো বাহন আছে। আপোনাৰ বিষ্ণুজ্যোতি পথত যাই কিনে চাব, অলপ গ'লে দেখাই পাব 600 বাহন আপোনাৰ পানীৰ তলত। স্থানীয় বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে, যিগৰাকী দিছপুৰ সমষ্টি, আৰু দিছপুৰতে এতিয়া বানৰ কবল বুলি ক'ব লাগিব। দিছপুৰ সমষ্টিত যিগৰাকী মন্ত্ৰী আছে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াক, গুৱাহাটী উন্নয়ন নিগমৰ, তেখেতে কিন্তু কোনো ধৰণৰ দায়িত্ব লোৱা নাই বুলি তেখেতসকলে ক'ব খুজিছে। আৰু ইয়াৰ সমান্তৰালভাৱে যিহেতু এতিয়া প্ৰায় 10 বাজি উকলিছে, নিশা কালি সন্ধিয়াৰ ভাগত অহা যি প্ৰবল বৰষুণ আছিলে, প্ৰবল বৰষুণৰ পিছতে এতিয়া ৰাজধানী চহৰ গুৱাহাটী মহানগৰ, অনিল নগৰ, নবীন নগৰকে ধৰি বিভিন্ন অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত। আৰু যদি চোৱা যায়, যি হাতীগাঁও হাইস্কুলৰ পৰা হাতীগাঁও হাউচফেডলৈকে সকলো স্থানতে এতিয়া কেৱল পানী আৰু পানী। ইয়াৰ সমান্তৰালভাৱে মই পুনৰ কৈছোঁ যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আন এটা স্ক্ৰীণত দেখুৱাইছোঁ সেইসমূহ দৃশ্য, যিটো স্ক্ৰীণত আবদ্ধ হৈছে যে টাইটেন এনক্লেভ নামৰ তলত থকা যিখন পাৰ্কিঙৰ ব্যৱস্থা, সেই পাৰ্কিঙত ইতিমধ্যে 8খনকৈ বাহন ফাঁচি আছিলে আৰু তাৰে 6খন বাহন ওলাই আনিছে আৰু 2খন বাহন এতিয়াও তাত আবদ্ধ হৈ আছে, কোনো ধৰণে ওলাই আনিব পৰা নাই। আৰু ইয়াৰ সমান্তৰালভাৱে যি মূল পথে নহয়, ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ ৰাজধানী মছজিদলৈকে মূল সংযোগী পথে নহয়, প্ৰতিটো পথে লাগিলে লক্ষ্মীনাথ বেজবৰুৱা পথে হওক, বিষ্ণুজ্যোতি পথে হওক বা ৰঘুনাথ চৌধাৰী পথে হওক, সকলো পথ এতিয়া বানপানীৰ কবলত। আৰু এয়াই হৈছে গুৱাহাটী মহানগৰীৰ উন্নয়নৰ সম্পূৰ্ণ ফপলা। আৰু দুপৰীয়া শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল এটি চমু বাণিজ্যিক বিৰতিৰ। কাজিৰঙাৰ গেলেকীত এক অঘটন। পথাৰত বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰিল কৃষকৰ গাত আৰু থিতাতে নিহত হ'ল কৃষক টুটু বাবু চাওতাল। এক অঘটন কাজিৰঙাৰ গেলেকীত পথাৰত বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰিল এজন কৃষকৰ গাত আৰু লগে লগে মৃত্যুক আঁকোৱালি ল'লে টুটু বাবু চাওতাল নামৰ দুৰ্ভগীয়া কৃষকজনে। মঙলদৈ জিলা কাৰাগাৰত এইবাৰ কৰোনাত আক্ৰান্ত হ'ল কয়দী। কৰোনাত আক্ৰান্ত কয়দীজন হৈছে ফৰিজল আলী। মঙলদৈ জিলা কাৰাগাৰত গণসংক্ৰমণৰ আশংকা কৰা হৈছে। নিশাই ফৰিজল আলীক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। 1 জুলাইত চাইকেল চুৰিৰ গোচৰত ফৰিজলক প্ৰেৰণ কৰা হৈছিল জেললৈ। ফৰিজল আলীৰ ঘৰ দৰঙৰ অপৰীয়া চৰত বুলি জানিব পৰা হৈছে। এগৰাকী কয়দী আক্ৰান্ত হোৱাৰ পাছতে এতিয়া অন্যান্য কয়দীসকলৰ মাজত আতংক বিৰাজ কৰিছে। কৰোনাতংকৰ মাজতে বাইহেটা চাৰিআলিত চুৰিকাণ্ড। সান্ধ্য আইনৰ সুযোগ লৈ গেলামালৰ দোকানত চোৰৰ লুটপাট। দোকানৰ দুৱাৰ ভাঙি চোৰে চলালে অভিযান। নগদ 10,000 টকা সহ বহু সামগ্ৰী লুটি লৈ গ'ল চোৰে। বিষ্ণুপুৰৰ চুবুৰীয়া হেমন্ত ডেকাৰ দোকানত এই চুৰিকাণ্ড।
বাইহাটা চাৰিআলি আৰক্ষী থানাৰ সমীপত সংঘটিত হ'ল এই চুৰিকাণ্ড। নগদ 10,000 ধন লৈ উধাও হ'ল চোৰৰ দল। সান্ধ্য আইনৰ সুযোগ লৈ আৰক্ষী থানাৰ সমীপতে আৰক্ষীক ভেঙুচালি কৰি চোৰে চলালে লুটপাট। 10,000 নগদ ধনসহ বহু গুৰুত্বপূৰ্ণ সা সামগ্ৰী লৈ উধাও হ'ল চোৰৰ দল। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত কৃত্ৰিম বান। বটদ্ৰৱাত কেইজনমান দুষ্ট প্ৰকৃতিৰ লোকৰ বাবে কৃত্ৰিম বানৰ কবলত পৰিছে 15খনতকৈও অধিক গাঁও। বুৰ গৈছে কেইবা হাজাৰ বিঘা শালি ধানৰ খেতি। মূৰে কপালে হাত দিবলগীয়া হৈছে বটদ্ৰৱা অঞ্চলৰ মৎস্যপালকসকলে। বাঢ়নি পানীয়ে শ শ মৎস্যপালকৰ পুখুৰী বুৰাই পেলোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গুৰুজনাৰ বহু স্মৃতি বিজড়িত ঐতিহাসিক শান্তিজানৰ এটা মূৰত কেইবাটাও পুখুৰী খান্দি দিয়াৰ ফলতে ওলাই যাব পৰা নাই শান্তিজানৰ জলধাৰা। আৰু যাৰ ফলস্বৰূপে এই অঞ্চলৰ মানুহৰ ঘৰ দুৱাৰ, নামঘৰ, মছজিদ, বিদ্যালয় আদি বানৰ কবলত পৰিছে। অতিকৈ ক্ষতিগ্ৰস্ত হোৱা গাঁওকেইখন হ'ল বটদ্ৰৱা বৰহিচা, বটদ্ৰৱা সৰুহিচা, ঘুমুৰাগুৰি, লালুংগাঁও, বাটমাৰী, কেডিমেৰী, ধুনীয়াভেটি পথাৰ, গা খজুৱা আদি গাঁও। উল্লেখযোগ্য যে দেওবাৰে ধিং ৰাজচক্ৰৰ চক্ৰ বিষয়া আৰু বটদ্ৰৱা আৰক্ষীয়ে বন্ধ হোৱা শান্তিযান খুলি দিবলৈ চেষ্টা কৰিছিল যদিও একাংশ লোকে বাধা প্ৰদান কৰে, যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অতি বিনম্ৰভাৱেৰে চৰকাৰ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, এই ব্যৱস্থা কৰক, শান্তিজানৰ জলধাৰা বোৱাই নিয়াৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা আমাৰ অঞ্চলৰ সমূহ ৰাইজ ৰাজপথলৈ ওলাই আহিব। আৰু ইয়াৰ বাবে আমি প্ৰশাসনক আকৌ পুনৰবাৰ আজি শেষবাৰৰ বাবে অনুৰোধ জনাইছোঁ। এই দৌল মন্দিৰ আজি বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে। পানীভাগ গৈ দৌল মন্দিৰত খুন্দা মাৰিছে, ভাবুকি আহিছে দৌল মন্দিৰৰ কাৰণে, পবিত্ৰ দৌল মন্দিৰৰ কাৰণে। গতিকে আমি সকলো ৰাইজেই আজি চৰকাৰক অতি শীঘ্ৰেই এই ব্যৱস্থা কৰিব। ঐতিহাসিক কাৰেংঘৰ মুকলি কৰা হ'ল পৰ্যটকৰ বাবে। প্ৰায় 100 দিনৰ পাছত পৰ্যটকৰ বাবে মুকলি কৰা হ'ল কাৰেংঘৰ। ৰাজ্যৰ ঐতিহাসিক ক্ষেত্ৰসমূহ পুৰাতত্ব বিভাগৰ নতুন নিয়মেৰে মুকলি কৰা হৈছে। ইতিমধ্যে আমি জনাইছোঁ ৰংঘৰৰ বাকৰিও খোলা হৈছে পৰ্যটকৰ বাবে আৰু ঐতিহাসিক কাৰেংঘৰো পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। প্ৰায় 100 দিনৰ অন্তত পৰ্যটকৰ বাবে মুকলি কৰা হৈছে কাৰেংঘৰ। আৰু শিৱসাগৰ জিলাৰ গড়গাঁৱৰ ঐতিহাসিক কাৰেংঘৰো দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হয়। মহামাৰী কৰোনাৰ লগতে বাগজান অগ্নিকাণ্ডৰ পৰা পৰিত্ৰাণ বিচাৰি মাৰ্ঘেৰিটাত মহাযজ্ঞ। উলুপ ফুৰলং সংঘই লেংডং অৰ্থাৎ স্বৰ্গৰ অধিপতিক টাই আহোম জনগোষ্ঠীয় নীতি নিয়মেৰে পূজা অৰ্চনা আগবঢ়োৱাৰ লগতে কয়ং অৰ্থাৎ ঢোল বজাই সকলো অপায় অমংগল নিৰাময়ৰ বাবে প্ৰাৰ্থনা জনায়। উল্লেখযোগ্য যে আহোম জনগোষ্ঠীৰ জনবিশ্বাস অনুসৰি এই কয়ং বজালে ইয়াৰ স্পন্দন লংডনে গম পায় আৰু লংডনৰ আশীৰ্বাদ বিশ্ববাসীয়ে লাভ কৰে। উলুপ ফুৰালুং সংঘৰ লেংডং অৰ্থাৎ স্বৰ্গৰ অধিপতিক টাই আহোম জনগোষ্ঠীয় নীতি নিয়মেৰে পূজা অৰ্চনা আগবঢ়োৱাৰ লগতে কয়ং অৰ্থাৎ ঢোল বজাই সকলো অপায় অমংগল নিৰাময়ৰ বাবে প্ৰাৰ্থনা জনায় এনেদৰে। কৰোণা মহামাৰীটো তাৰ বাদে তিনিচুকীয়া জিলাৰ বাগদানত মহামাৰীৰ ৰূপ লৈছে। অগ্নিয়ে তেলখাত জ্বলি মহাপ্ৰলয় সৃষ্টি কৰিছে। মানুহৰ ঘৰ দুৱাৰ থাকিবলৈ জেগা নাইকিয়া কৰিছে। এই সংক্ৰান্তত আমি স্বৰ্গত থকা স্বৰ্গ অধিপতি লেংডনক আমি কংটো বজাই শুনাইছোঁ যে এই মহাপ্ৰলয়বোৰ দূৰ হ'ব লাগে আৰু কৰোণা দূৰ হ'ব লাগে। আজি তেওঁৰে আমি সন্তান, তেওঁৰ সন্তানে আমি পৃথিৱীত বাস কৰি আছোঁ। এই পৃথিৱীৰ পৰা আমি বাৰ্তা পঠাইছোঁ। এই বাৰ্তা
আজি এই বাৰ্তাৰ পৰাই তেওঁৰ ওপৰ স্বৰ্গধপতিয়ে লেংডনে যেন নিৰ্মূল কৰে তাৰে আমি লৈ আমি প্ৰাৰ্থনা জনাইছোঁ মহাপূজা অৰ্চনা কৰিছোঁ গতিকে আমি কাই পাৰ্থী কৰি তেওঁক জনাইছোঁ সেই স্বৰ্গধপতি আমাৰ এই মহামাৰী অগ্নি নিবাৰকখিনি তেল ৰখাতখিনি যেনেকৈ চিনি আমাৰ ভয় হৈছে এইখিনি তুমিয়েই কৰিছা আৰু তুমিয়ে নিৰ্মূল কৰা এই আমাৰ ক'বলগীয়া আৰু কৰোণা ৰাজ্যত কৰোনা ভাইৰাছৰ ভয়াৱহ ৰূপ ধাৰণ সোমবাৰে কৰোনাত আক্ৰান্ত হৈছে মুঠ 786 গৰাকী লোক আৰু 786 গৰাকী কৰোনা আক্ৰান্তৰ 598 গৰাকী হৈছে গুৱাহাটীৰ মহানগৰীত দ্ৰুত গতিত বৃদ্ধি পাইছে গণসংক্ৰমণ আৰু গুৱাহাটীত এই পৰ্যন্ত 3891 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 12522 গৰাকীলৈ বৃদ্ধি আৰোগ্য হৈ ঘৰলৈ উভতিছে 7882 জন আৰু চিকিৎসাধীন হৈ থকা কৰোনা আক্ৰান্তৰ সংখ্যা হৈছে 4623 জন ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে 14 জন লোকৰ বৰপেটাত 12খন সাপ্তাহিক বজাৰ বন্ধ বাগবৰ আৰু কলগাছিয়াৰ 12খন সাপ্তাহিক বজাৰ বন্ধ কৰি দিয়া হৈছে কৰোনাৰ গণসংক্ৰমণৰ আশংকাত জিলা প্ৰশাসনৰ নিৰ্দেশনা জিলা উপায়ুক্তৰ নিৰ্দেশনা বন্ধ থাকিব লাংলা বালিকুৰি জনতা মইনগুৰি কলগাছিয়া গুনিয়ালগুৰি জয়পুৰ অশোকপুৰ হাওপুৰ কৰাৰপুৰ লাচাংগাৰ সাপ্তাহিক আৰু অৰ্ধ সাপ্তাহিক বজাৰ হাওৰাচৰা গাঁৱৰ শান্তি বজাৰ আৰু বৰলিতলি হাট বজাৰো বন্ধৰ নিৰ্দেশ দিয়া হয় জিলা উপায়ুক্ত জাৰি কৰিলে এই নিৰ্দেশনা কৰোনাৰ গণসংক্ৰমণ ৰোধৰ বাবে জিলা উপায়ুক্তৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰোনাত আক্ৰান্ত কৰিমগঞ্জৰ চিকিৎসক ৰুদ্ৰশংকৰ চক্ৰৱৰ্তী আক্ৰান্ত হৈছে কোভিড-19ত হোম কোৱাৰেণ্টাইনত থকা অৱস্থাত তেওঁৰ দেহত কোভিড পজিটিভ ধৰা পৰে হাইলাকান্দিৰ কালীনগৰ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক হৈছে ৰুদ্ৰশংকৰ 29 জুনত সংগ্ৰহ কৰা হৈছিল তেওঁৰ স্বাব চিকিৎসকগৰাকীৰ স্বাব সংগ্ৰহ কৰাৰ পাছতেই ফলাফল আহিছে তেওঁ পজিটিভ কৰোনাত আক্ৰান্ত চিকিৎসকগৰাকী কোভিড ট্ৰিটমেণ্ট চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ যোৰহাটত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে পৌৰসভাৰ অধীনৰ অঞ্চলত 7দিনীয়া লকডাউন ঘোষণা কৰা হৈছে 9 জুলাইৰ পৰা 15 জুলাইলৈ যোৰহাটত লকডাউন 9 জুলাইৰ পৰা সন্ধিয়া 7 বজাৰ পৰা বলবৎ হ'ব লকডাউনৰ ঘোষণা যোৰহাট জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ এই মুহূৰ্তৰ খবৰ যোৰহাটত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে পৌৰসভাৰ অধীনৰ অঞ্চলত 7দিনীয়া সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে আৰু 9 জুলাইৰ পৰা 15 জুলাইলৈ যোৰহাটত হ'ব সম্পূৰ্ণ লকডাউন 9 জুলাইৰ সন্ধিয়া 7 বজাৰ পৰা বলবৎ হ'ব লকডাউনৰ ঘোষণা যোৰহাট জিলা প্ৰশাসনৰ কৰোনা ভাইৰাছৰ বিভীষিকাৰ বাবে কোভিড-19ৰ গণসংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ 7দিনীয়া সম্পূৰ্ণ লকডাউন ঘোষণা যোৰহাট জিলা প্ৰশাসনৰ লকডাউনৰ প্ৰভাৱ পৰিছে জীৱকুলৰ ওপৰতো খাদ্যৰ সংকটত পৰিছে গুৱাহাটীৰ উগ্ৰতাৰা দেৱালয়ৰ ৰাজহাঁহ দেৱালয়ৰ পিছফালে থকা জোৰপুখুৰীত চৰি থকা ৰাজহাঁহে এতিয়া খাদ্য বিচাৰি মানুহৰ পদূলিয়ে ঘূৰি ফুৰা পৰিলক্ষিত হৈছে এই যে অতুল হাজৰিকাদেৱে চাগে এই ৰাজহাঁহকেইটা দেখিয়েই তেখেতৰ ঘৰ এইখিনিতে তেখেতে চাগে সেই কবিতাটো লিখিছিল বুবুৰ এজনী আছিল ৰাজহাঁহ জোৰ পুখুৰীত চৰে সদায় নিতৌ এটিকৈ সোণৰ কণী পাৰে কি সুন্দৰ কবিতা আছিল চোৱাচোন সঁচাই তেখেতে চাগে এই নান্দনিক দৃশ্যটো দেখিয়েই তেখেতে এই কবিতাটো লিখিবলৈ প্ৰেৰণা পাইছিল এতিয়া যে এই লকডাউনৰ ফলত মঠ মন্দিৰবোৰত যাত্ৰী বন্ধ কৰি ৰাখিছে যাত্ৰীৰ অভাৱ হৈছে আগতে সদায় বহুত মানুহ আহি পেলাই তাহাঁতক ব্ৰেড দিয়ে বিস্কিট দিয়ে ইয়াতে আমাৰ ৰাজহাঁহ লগতে কাছো আছে তাহাঁতক মুড়ি এই গোটেই বস্তুবোৰ দিয়ে কিন্তু এতিয়া যাত্ৰীৰ অভাৱ হৈছে
এতিয়া যোনে যেনেকৈ পাৰে তেনেকেই মানে তাহাঁতক খোৱা বস্তু দি আছে গতিকে সঁচাই দুখো লাগে তাহাঁতলৈ গোটেই সোপাই বহি লৈছে যেন প্ৰটেষ্টেই কৰিছে সদায় প্ৰটেষ্টেই যেন কৰিছে ইমান ভাল লাগিছে দেখি ওপৰৰ পৰা মই যেন সিহঁতে যেন প্ৰটেষ্ট কৰিছে আমাক খোৱা দিয়া আৰু ইয়াৰে সৈতে দুপৰীয়া শিৰোনামৰ পৰা বিদায় লৈছোঁ নমস্কাৰ